তো গাইছ পাই গ'লোঁ ঘগ্ৰাপাৰ আৰু এতিয়া অকণমান মটো ব্লগ কৰিম বুলি ভাবিছোঁ। তো এইফালে দেখা পাইছে ৰাস্তাটো ধুনীয়া হৈ আছে। তো এতিয়া মটো ব্লগ কৰিম ছেটআপত, পূৰা ছেটআপত আহিম। এতিয়া আপোনালোকে চাব, অলপ ট্ৰাই কৰিম কেনেকুৱা হয়, অলপ সঁহাৰি চহাৰি জনাব বা কিবা যদি বেটাৰ কৰিব লাগে সেইটোও ক'ব। মানে মটো ব্লগ আহিবতো সেইকাৰণে এতিয়া পিন্ধি লওক হেলমেট। তো গাইছ মটো ব্লগৰ ছেটআপত আহি গ'লোঁ। এতিয়া আপোনালোকক মটো ব্লগ দেখাব চেষ্টা কৰিম। আৰু প্ৰথমতে জুবিনদাৰ কথা দিয়ে ষ্টাৰ্ট কৰোঁ। আজি হৈছে আপোনাৰ 25 তাৰিখ আৰু চবেই জানে 31 তাৰিখে জুবিনদাৰ যিটো ড্ৰিম প্ৰজেক্ট ৰৈ ৰৈ বিনালে সেইটো ৰিলিজ দিব। আৰু এতিয়ালৈ যিমান দেখিছোঁ টিকেট বিক্ৰী, এডভান্স টিকেট বুকিং, মানে এখন অল টাইম ব্লকবাষ্টাৰ বনাব লাগিব যাতে কোনো আৰু ভৱিষ্যতে মানে এইখনৰ ৰেকৰ্ড ব্ৰেক কৰিব নোৱাৰে। আৰু সৌভাগ্যক্ৰমে আপোনালোকক জনাওঁ যি মই চাই আছিলোঁ কিন্তু পোৱা নাই। মানে আমাৰ ৰঙিয়াত হলত মানে টিকেট মানে খোলা দিয়া নাই। তো হঠাতে দিছি টিকেট চেছ। তাৰপৰা মই মানে চাওঁ যি মানে দুটা টিকেট বাকী আছিল। তো তাৰে এটা মই পাইছোঁ আৰু মই ক্ৰয় কৰিছোঁ। তো মোৰ যিটো আশা আছিল, মই জুবিনদাৰ চিনেমা হলত দিলে মই ফাৰ্ষ্ট ডে চাওঁ, ফাৰ্ষ্ট শ্ব' নাচালে ফাৰ্ষ্ট ডে মই চাওঁ। তো এইবাৰো মই সেইটো কৰিব পাৰিম যে মই ফাৰ্ষ্ট ডে চাব পাৰিম আৰু ফাৰ্ষ্ট শ্ব' চাব পাৰিম। সেইটো ডাঙৰ কথা। বাকী তাৰ মাজতে এটা কথা কওঁ যে জুবিন দাই আমাক কিমান দিছিল সেইটো ক'ব লগা আৰু প্ৰয়োজন নাই। মই বহুত ভিডিঅ'ত কৈছোঁ আৰু জাষ্টিছৰ কাৰণেও কৈ আছোঁ, সকলোৱে লাগি থাকক। আৰু মানে এটা বস্তু লক্ষ্য কৰি আছোঁ যে জুবিনদাৰ লগতো মানে জুবিনদাৰ ক্ষেত্ৰতো মানে এতিয়া যিজন মানুহ পলিটিক্স বেয়া পাইছিল নহয়, সেই মানুহজনক এতিয়া পলিটিক্স কৰি আছে। সেই মানুহজনৰ লগত লৈ মানে পলিটিক্স কৰি আছে। কিছুমানে পেজ গ্ৰ' কৰি আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি পেলাই। আৰে ভাই, লাজ চৰম বোলা বস্তু থাকিব লাগে অলপমান। তহঁতে কি বুলি ক'ম, তহঁতক লাজ লাগে আচলতে। বহুতে পলিটিক্স কৰি আছে, বহুতে মই দেখি আছোঁ। আমি সৰু মানুহ সেইকাৰণে বেছি মাত মাতা নাই, কাৰণ আমি কিবা এটা ক'লে জোক লাগেতো, কিন্তু কেতিয়াবা নকৈ থাকিব নোৱাৰোঁ মানে। সেইকাৰণে মানে এইটো বস্তু বেয়া লাগে। আৰু আপোনালোকক কওঁ, প্লিজ আপোনালোকক ৰিকুৱেষ্ট কৰোঁ, ৰৈ ৰৈ বিনালেখনৰ কোনো ধৰণৰ যাতে ভিডিঅ' আপোনালোকে ছ'চিয়েল মিডিয়াত পষ্ট নকৰে, নহ'লে বিহিত ব্যৱস্থা লোৱা হ'ব। কাৰণ এইটো জুবিনদাৰ ড্ৰিম প্ৰজেক্ট আছে। জুবিনদাৰ ড্ৰিম প্ৰজেক্ট মানে আমাৰ ড্ৰিম প্ৰজেক্ট। তো এইটো কাম কোনেও নকৰিব যে জুবিনদাৰ এই চিনেমাখন কোনোবাই হলত ৰেকৰ্ডিং কৰি আনি এটা ক্লিপো যাতে মানে ছ'চিয়েল মিডিয়াত নিদিয়ে। মানে এইটো প্লিজ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক, বেয়াকৈ কোৱা নাই। আৰু বাকী এটা কথা কওঁ, জুবিনদাৰ জাষ্টিছৰ হৈ চবেই লাগি আছে। তাৰ মাজতো এতিয়া বহুতে কৈ আছে, বহুতেতো মাছ মাংস খাই আছে, বহুতেতো নিজৰ থিয়েটাৰ কৰি আছে, চিনেমা কৰি আছে, নিজৰ ভিডিঅ' কৰি আছে, ভিডিঅ' বনাই আছে।